নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকবৃন্দ সাংস্কৃতিক পৰিক্ৰমা ২৪ৰ প্ৰথম খণ্ডটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ অসম হৈছে উত্তৰ পূব ভাৰতৰ এখন ৰাজ্য। ব্ৰিটিছে শাসন কৰাৰ আগতে আমাৰ অসম স্বতন্ত্ৰ আছিল। মহাত্মা গান্ধীৰ নেতৃত্বত অসমৰ বহু মহিয়সীৰ জীৱন বলিদানৰ ফলত আজি এটা আমি সুস্থ সাংস্কৃতিক মনোভাৱেৰে বসবাস কৰি আছোঁ। শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, আমাৰ অসম সকলো দিশৰ পৰা চহকী। শিক্ষাতেই কওক, সংস্কৃতি দিশতেই কওক, খেলা ধূলাতেই কওক, অন্য ৰাজ্যৰ তুলনাত অন্য ৰাজ্যৰ লগত খোজ মিলাই বিশ্বৰ দৰবাৰত অসমৰ নাম জিলিকাবলৈ আমি সক্ষম হৈছোঁ। শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, সেইকাৰণে আমি গৌৰৱে ক'ব পাৰোঁ আমি অসমীয়া, আমাৰ সংস্কৃতি বহুমূলীয়া। প্ৰিয় দৰ্শকবৃন্দ, আমাৰ এই অনুষ্ঠানটো হৈছে সাংস্কৃতিক পৰিক্ৰমা ২৪। অসম দেশ বাৰেৰহণীয়া সংস্কৃতিৰ মিলনভূমি। এই আনন্দময় অসম দেশৰ জনসাধাৰণ বিভিন্ন জনগোষ্ঠীয় যেনে মংগোলীয়া, ইণ্ডো, বাৰ্মা ইণ্ডো, ইৰাণ, ইয়ান আৰু আৰ্য জনগোষ্ঠীৰ সংমিশ্ৰণ। এই সকলো জাতি জনগোষ্ঠীৰ দীঘলীয়া সংমিশ্ৰণৰে অসমীয়া সংস্কৃতি এখন বুটা বচা কাপোৰৰ দৰে ৰংচঙীয়া হৈ উঠিছে। আমাৰ ৰাজ্যৰ ভাষা অসমীয়া আৰু এই অসমীয়া ভাষাই বৰ্তমান ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাটো আমাৰ বাবে গৌৰৱৰ কথা। সেইবাবেই কওঁ আমি অসমীয়া, আমাৰ সংস্কৃতি বহুমূলীয়া। নমস্কাৰ, এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ গুৰুজনে ৰচনা কৰা এটা বৰগীত। কণ্ঠ নিগৰাইছে প্ৰাণকৃষ্ণা শইকীয়াই। আহকচোন আমি বৰগীতটো উপভোগ কৰোঁ।
শইকীয়ালৈ আমি ধন্যবাদ জনাইছোঁ আৰু এইবাৰ আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ চাৰণ্য মহন্তৰ সত্ৰীয়া নৃত্য। আহকচোন আমি তেখেতৰ নৃত্যটো উপভোগ কৰোঁ। শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, ছ'চিয়েল মিডিয়া হৈছে বৰ্তমান সময়ত এখন শক্তিশালী প্লেটফৰ্ম। ছ'চিয়েল মিডিয়াৰ জৰিয়তে আজিৰ প্ৰজন্মৰ বহুত যুৱক যুৱতীয়ে নিজৰ সাংস্কৃতিক দিশটো লগতে বিভিন্ন কাৰ্যসূচী ভিডিঅ' বনাই উপাৰ্জনৰ পথ মুকলি কৰিছে। অসমৰ বাহিৰতো বহুতে ভিডিঅ' বনাইছে, নাম নকলেও হ'ব, আপোনালোকে সকলোৱে পৰিচিত। আজি আমি তেনে এজন প্ৰতিভাৱান যুৱক গোলাঘাটৰ আপোনালোক সকলোৱে মৰমৰ চিনাকি শ্ৰদ্ধাৰ ৰাজা ৰাজপুত তেখেতৰ আমি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি চিনাকি কৰাই দিম আৰু তেখেতে এটা ভিডিঅ' আমালৈ প্ৰেৰণ কৰিছে। আহকচোন আমি তেওঁ কি ভিডিঅ' বনাইছে আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। আহক ৰাজা ৰাজপুতৰ আমি ভিডিঅ'টো উপভোগ কৰোঁ। আজি আপোনালোক এটা বহুত
ইম্পৰ্টেণ্ট বস্তু দেখাব গৈ আছো। আমাৰ যি কাজিৰঙা আছে, কাজিৰঙাৰ বিষয়ে আমি সকলোৱে জানো। আৰু যি কাজিৰঙাত আচলতে প্ৰথম এখন ডকুমেণ্টাৰী বনিছিল 1950 চনৰ পিছত, সেইটো সময়ৰ যি ডকুমেণ্টাৰী দেখুৱাবৰ কাৰণে যি প্ৰজেক্টৰ ব্যৱহাৰ হৈছিল, সেই পিছতে আচলতে সেই বস্তুখিনি তেওঁলোকে মানে সংগ্ৰহ কৰিছিল। আৰু সেই বস্তুখিনি আমাৰ ওচৰত এতিয়াও আছে। ক'ত আছে, কেনেকৈ আছে, গোটেইখিনি দেখুৱাই আছো। ভিডিঅ'ৰ লগত জড়িত হৈ থাকে। আৰু আপোনালোকে আচলতে বাংলোটো দেখিয়ে ধৰিব পাৰিছে, এইটো গোলাঘাটৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ কাষতে থকা ডক্টৰ ৰবীন বেনাৰ্জীৰ এইটো বাংলো আছিল। আৰু তেখেতেই 1951 চনৰ পৰা কাজিৰঙাৰ ওপৰত প্ৰথমখন ভিডিঅ' ডকুমেণ্টাৰী আচলতে তেওঁ নিৰ্মাণ কৰিছিল। আৰু তেওঁ সেই ভিডিঅ' ডকুমেণ্টাৰীখনৰ যোগেদিয়ে ৱৰ্ল্ড ৱাইড অসমত যে এশিঙীয়া গড় আছে তাৰ প্ৰচাৰ কৰিছিল। পাই গলো আজি 19 ডকুমেণ্টাৰী বনিছিল কাজিৰঙাৰ, আমি আহি পাই গলো। আৰু মই দেখুৱাইছো চাওক, এইটো আপোনালোকে দেখিছে, এইটো প্ৰজেক্টৰ সেই তেতিয়াৰে হয়। আৰু মানে এইটো ইয়াত বৰ্তমান চলি আছে, ডকুমেণ্টাৰীও চলি আছে ইয়াত। আৰু এটা দাদাৰ লগত সুধিম আচলতে এয়া কেনেকৈ মানে ইয়াত আহিলে, কোনে আনিছিলে, গোটেইখিনি সুধি আছো। আৰু কেতিয়া হয়, ইয়াত কি কি মানে কেনেকৈ চাব পাৰিব আপোনালোকে আহিলে, সকলোখিনি দেখুৱাইছো। আৰু এইটোৱে সেই প্ৰজেক্টৰটো গম পাইছে ন, যিটো প্ৰজেক্টৰত 1961ত বাৰ্লিন টেলিভিশ্যনত প্ৰচাৰ কৰা হৈছিল যে অসমত এশিঙীয়া গড় পোৱা যায়। আৰু এই যিটো প্ৰজেক্টৰ হৈছে, এইটো 16mm ফিল্ম প্ৰজেক্টৰ। আৰু এইটো জাপানৰ পৰা অনা হৈছিল আচলতে, এইটো মেড ইন জাপান। আৰু কিনাৰতে থৈ দিয়া আছে দেখিছে নহয়, এইটো ইটালীৰ পৰা আনিছিলে। এইটো এটা প্ৰজেক্টৰ। আৰু এইটো ষ্টিল ফটোগ্ৰাফী, মানে শ্লাইড যেনেকে দেখুৱাই তেনেকে। 1961ত এই মেচিনটো দি মানে বাৰ্লিনত প্ৰদৰ্শিত হৈছিলে নহয় জানো, কাজিৰঙাৰ ওপৰত প্ৰথমখন ছবি বুলি ক'ব পাৰি, মানে ডকুমেণ্টাৰী মানে। অ'কে, তাত মানে আৰু কি কি হৈছিলে সেইটো সময়ত? তেতিয়া মানে ধৰক আমাৰ যিটো কাজিৰঙা, হয়, এশিঙীয়া গড়, হয়, পৃথিৱীৰ 100জনৰ ভিতৰত 10জনহে জানিছিলে। হয়, হয়, আৰু তেতিয়া কি হ'ল, ডক্টৰ বেনে যেতিয়া এই ফেষ্টিভেলত কাজিৰঙাটো বাৰ্লিন টেলিভিশ্যনত হয়, দেখালে, হয়, তেতিয়া প্ৰায় 80 মানুহ জানিব ধৰিছে যে ওৱান হৰ্ণ ৰাইনো হয়, আমাৰ কাজিৰঙাত পোৱা যায়। অ'কে, তেতিয়া মানে এইটো বাৰ্লিনত দেখুৱাইছিলে তেতিয়া নহয় জানো? বাৰ্লিন টেলিভিশ্যন। অ'কে, আৰু এইবোৰ মানে তেতিয়াৰ ৰিল চিলবোৰ পুৰণাই নেকি? পুৰণা এইবোৰ যি দেখিছো ইয়াত? চব পুৰণা, এইবোৰ চব কৰ্ডাত থাকে, হয়, কৰ্ডাত ৰিল হয়। সেইকাৰণে অলপ বেয়া হৈছে, হয়, চলি আছে বস্তু। এইবোৰ চব তেতিয়াৰে হয়, 1961ৰ এইবোৰ প্ৰডাক্ট যি ফিল্ম, মানে সেইবোৰ তেতিয়াৰে হয়। আৰু দেখিছে নহয় এইবোৰ। আৰু এটা কথা সুধো লগতে, যিটো এই প্ৰজেক্টৰ হয়, এই প্ৰজেক্টৰটো চলি আছে নে এতিয়াও? চলি আছে, হয়, ইয়াৰ বাল্বটো বহুত কষ্টলি হৈ গ'ল, হয়, পোৱা নাযায়। অ'কে, এইটো কেতিয়াবা মানে অৰ্ডাৰ কৰি আনিব লাগে, হয়, পোৱা যাব পাৰে, নাযাব পাৰে। অ'কে, আমি অকণমান দেখাই দিব পাৰিম নেকি? অলপ দেখাই দিম। ঠিক আছে, আপোনালোকক এতিয়া 1961 চনৰ প্ৰজেক্টৰ হয় এইটো, দেখিছে নহয়? ভাবক আপোনালোকে, এবাৰ ভাবি চাওক, প্ৰায় আজি মানে আপোনাৰ প্ৰায় 70 বছৰ হৈ যাব মানে পুৰণা প্ৰজেক্টৰেদি আমি এতিয়া চিনেমা চাম। আপোনালোকক দেখাই আছো, চাই থাকক। আৰু এয়া চাওক, আৰম্ভ হৈ গ'ল। আৰু এইপিনে চাওক, এয়া দেখিছে নহয়, ইমান পুৰণা, দেখিছে? চাওক, তেতিয়া দিনৰ, আজি 70 বছৰ আগৰ এইবোৰ, দেখিছে না আপোনালোকে? আৰু এবাৰ ভাবি চাওকচোন, 1961 চনতেই ডক্টৰ ৰবীন বেনাৰ্জীয়ে কাজিৰঙাৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণ কৰি বাৰ্লিন টেলিভিশ্যনত তেওঁ যি প্ৰচাৰ কৰিব গৈছিল আচলতে অসমৰ এশিঙীয়া গড়, সেয়া তাৰ পিছতেই ৱৰ্ল্ড ৱাইড গোটেই প্ৰচাৰ হৈ গৈছিল যে অসমৰ কাজিৰঙাত এশিঙীয়া গড় পায়। আৰু তেতিয়াই আচলতে আমি ভাবিব লাগিব যে অসমৰ টুৰিজিমৰ ক্ষেত্ৰখনত তেওঁ ডেভেলপ কৰিবলৈ বহুতো চেষ্টা কৰিছিল। আৰু আচলতে তাৰ পিছতেই দেশ বিদেশৰ বহুতো পৰ্যটক কাজিৰঙালৈ আহিছিলে। ইমান পুৰণা বস্তু আচলতে 1962-61 চনত যি প্ৰচাৰিত হৈছিলে বাৰ্লিনত, সেয়া আজি আমি এতিয়াও দেখা পালো আহি আমাৰ গোলাঘাটত। গতিকে আপোনালোকে নিজে এটা অনুভৱ কৰক, কেনেকুৱা এটা আচলতে লাগিব। মানে আপোনালোকে ইয়ালৈ আহক, বেনাৰ্জী বাংলো মিউজিয়াম, ইয়াত আহক, পৰিয়ালৰ লগত আহক। আৰু আপোনালোকৰ সৰু ল'ৰা ছোৱালীক বিশেষকৈ লৈ আনক, ইয়াত শিকিবলগীয়া বহুতো মানে বস্তু আছে। আচলতে আপোনালোকে আহিলেহে গম পাব। আৰু দাদাক মই কথা এটা সুধো, ইয়াত যদি দাদা যেতিয়া কোনোবা আহিব, তেওঁলোকে প্ৰজেক্টৰ চোৱা কৰিব ধুনীয়াকৈ, নহয় জানো? আমিতো এনে ডিচেলে কনভাৰ্ট কৰিছো, যিমান ডকুমেণ্টাৰী আছিলে, আমি অডিটৰিয়ামত ডিচেলে দেখাম। অ'কে, বঢ়িয়া, ঠিকে আছে। ইমান এটা আপুৰুগীয়া সম্পদ আজি আমাৰ গোলাঘাটতে আছে। আচলতে আমি গম পোৱা নাছিলো, আজি ইয়ালৈ আহিলো, সেইকাৰণে গম পালো। এনে দাদা, ইয়াতে যি আমাৰ প্ৰজেক্টৰ আছে, এয়া যদি কোনোবাই যেতিয়া ইয়াতে আহিব চাব বিচাৰিলে পাৰিব? পাৰিব, মানে ধুনীয়াকে চাব পাৰিব। ঠিকে আছে, বঢ়িয়া। ইয়াত আপোনালোকে চাই যাব আচলতে কেনেকুৱানো আছিলে।
আপোনালোকে চাই যাব পাৰিব। যিবোৰ তথ্যচিত্ৰ আছে তথ্যচিত্ৰখিনি এতিয়া অলপ ডিজিটেল মানে কৰিছে। আগত যি এনালগ চিষ্টেমত আছিলে এতিয়া ডিজিটেল কৰি তেওঁলোকে যি অডিটৰিয়াম আছিলে তাত ধুনীয়াকৈ মানে দেখুৱাই থাকে, তাতো চাব পাৰিব ধুনীয়াকে। আৰু যদি মেচিনটো ধুনীয়াকে ইয়াত চাই যাব পাৰিব। মানে মেচিন মিনছ কি, ইয়াতে যি আপোনালোকৰ প্ৰজেক্টৰ আছিলে আজি 1950-61 চনৰ, মানে এইটোতো আগৰ হয় নহয় জানো, জাপানৰ পৰা, জাপান মেড ইন জাপান আছিলে। আচলতে আপোনালোকে চাই যাব পাৰিব। ভাল লাগিলে, বহুত ভাল লাগিলে আচলতে। ইমান ধুনীয়া যি বস্তু আছে, ইমান ধুনীয়া এটা সম্পদ আমাৰ গোলাঘাটত আছে। আজি আচলতে আহিলো, দেখা পালো, আপোনালোকক আকৌ সেইকাৰণে অকণমান দেখুৱাই দিছো। আহিব সকলোৰে লগত আৰু ধুনীয়াকে আচলতে চাই যাব ইয়াতে। সেইকাৰণে আমি গৌৰৱে কওঁ, আমি অসমীয়া, আমাৰ সংস্কৃতি বহুমূলীয়া। ৰাজা ৰাজপুতৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? আমি আমাৰ অনুষ্ঠানৰ ফালৰ পৰা ৰাজা ৰাজপুতক আমি ধন্যবাদ জনাইছোঁ। তুমি এনেদৰে ভাল ভাল বিষয় লৈ কাম কৰি ৰাইজলৈ আগবঢ়োৱা, আৰু পৰৱৰ্তী অনুষ্ঠানত আমি বিভিন্ন ইউটিউবাৰৰ আমি অনুষ্ঠান পৰিৱেশন কৰিম। শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, সাংস্কৃতিক পৰিক্ৰমা 24ত এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ এজনী কণমানি নৃত্যশিল্পী অনুষ্কা বৰাৰ সৃষ্টিশীল নৃত্য। ভেদাইলতাৰ বিষয়ে আপোনালোক সকলো জ্ঞাত। ভেদাইলতাই আমাক আৰু মানৱ জীৱনৰ কিমান উপকাৰিতা কৰিছে আমি সকলো জ্ঞাত। এইবাৰ আপোনালোকৰ আগলৈ আগবঢ়াব বিচাৰিছোঁ এটি বিয়ানাম। পৰিৱেশন কৰিছে জোনজোনালী গ্ৰুপে। আহকচোন আমি বিয়ানামটো উপভোগ কৰোঁ। আজি
দিয়া তিনি মুঠি ঐ ৰাম বাজনৰা চাবা ঘূৰিয়ে চাবিহে যোৱা হবা গৈ লখিমী ঐ ৰাম মা দেউতাই ৰাখিবা মানে চাবিহে যোৱা হবা গৈ লখিমী ঐ ৰাম মা দেউতাই ৰাখিবা সাংস্কৃতিক পৰিক্ৰমা ২৪ৰ আজিৰ খণ্ডটি আমি ইয়াতে সামৰিব লৈছোঁ। অহা খণ্ডত আকৌ নতুন নতুন সাংস্কৃতিক সমাহাৰ লৈ আমি আহি আছোঁ অহা সপ্তাহত। চাই থাকিব প্ৰতি দেওবাৰে দিনৰ ২:৩০ সাংস্কৃতিক পৰিক্ৰমা ২৪। শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, বিশিষ্ট শিক্ষাবিদ অমৰজ্যোতি চৌধুৰীদেৱে আমাৰ এই অনুষ্ঠান সাংস্কৃতিক পৰিক্ৰমা ২৪লৈ এটি শুভেচ্ছামূলক বাৰ্তা আগবঢ়াইছে। আহকচোন তেখেতৰ মুখেৰে শুনো। অসমৰ সংস্কৃতিক লৈ প্ৰতি দেওবাৰে গুৱাহাটী দূৰদৰ্শনে যিটো প্ৰচাৰৰ ব্যৱস্থা কৰিছে, আমাৰ সংস্কৃতিৰ মূল কথাখিনি প্ৰচাৰৰ যিটো ব্যৱস্থা কৰিছে, সেয়া অসমৰ ৰাইজৰ হৈ মই দূৰদৰ্শনক কৃতজ্ঞতা জনাইছোঁ। আৰু আমি নিশ্চিত যে এনেকুৱা ধৰণৰ মঞ্চৰে যিটো এটা মঞ্চ তেখেতসকলে আমাক যোগান ধৰিছে শিল্পীসকলৰ বাবে, তাৰ জৰিয়তে শিল্পীসকলে সমগ্ৰ অসমক উদ্বুদ্ধ কৰিব পাৰে।